আঘোণ মাহৰ একেবাৰে কেটকেটিয়া চুকা ৰ'দে ইমান ৰ'দ দিছে দেখিছেনে এতিয়া বাজিছে 9টা আৰু আজিৰ পৰা আমাৰ ধান দোৱা পৰ্ব আৰম্ভ হৈছে যেহেতু আপোনালোকক ভিডিঅ' কৰি দেখাম বুলি কৈছিলো সেইকাৰণে আজি ভিডিঅ' কৰিছো আসলতে এদিনাখনতে নাই হোৱা আমাৰ 4 দিন মানে দাইছিলে এদিনৰ ভিডিঅ'হে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু সকলোকে মোৰ অন্য এটি কালাৰফুল ভিডিঅ'লৈ স্বাগতম জনাইছো ভালকৈ ভিডিঅ' কৰিবই পৰা নাই যেহেতু ইমান ব্যস্ত দেওবাৰ দিনাখন ৰিং সেৰেমনি হৈ গ'ল ডাঙৰ ভণ্টি গৰাকীৰ আৰু ভণ্টি গৰাকী ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলো আপোনালোকক জনাইছিলো যেহেতু ঘৰত কামবিলাকো হৈ থাকে নহয়নে আৰু আজি সোমবাৰ আৰু আজি ধান দাবলৈ আৰম্ভ কৰিছে আমাৰ আজি ভাবিলো প্ৰথম দিনাখন ভিডিঅ' কৰি আপোনালোকক দেখাও বৰ বিশেষ দেখাবলৈ নোৱাৰিমে চাগে কাৰণ ব্যস্ত হৈ থাকো ন মই তেনেকৈ ধান দাবলৈ যোৱা নহয় মোৰ ঘৰতে মোৰ কামখিনি হয় গুটেইখিনি মানে যোগাৰ কৰাখিনি আৰু এতিয়া গা পা ধুই আহিছো যেহেতু আজি প্ৰথম দিনাখন দুৱা আৰম্ভ কৰিছে সেইকাৰণে ভিডিঅ' কমেন্ট কৰি ৰাখিছো আৰু লগতে আজি এটা প্ৰগ্ৰাম আছে মানে বিয়া এখন আছে তাৰ কাৰণে কাপোৰ এযোৰ উলিয়াই লৈছো আৰু এই কাপোৰযোৰৰ দহি বটা ভিডিঅ'টো আপোনালোকে মোক ইমান মৰম দিছে আপোনালোকে এই ভিডিঅ'টোতে মোক বহুত মৰম দিছে আৰু এইটো হৈছে দুটা ষ্টৰত দহি বটা কাপোৰযোৰ উলিয়াই লৈছো আজি ভাবিছো এই কাপোৰযোৰে পিন্ধি যাম বিয়াখনলৈ বহুত দিন পিন্ধাই নাই এবাৰে পিন্ধা হৈছিলে এইকাৰণে এইটো ব্লাউজ হয় মেখেলা চাদৰ গুটেখিনি উলিয়াই লৈছো এইখিনি ৰ'দত দিব লাগিব তাৰ পিছতে ইস্ত্ৰি কৰিব লাগিব আৰু এযোৰ উলিয়াইছো কিন্তু এইযোৰ নিপিন্ধিবও পাও চাগে তথাপিও উলিয়াই দিছো এইটো মানে অকমান ভেলভেট টাইপৰ যে সেইকাৰণে ৰ'দত দি দিলে ইয়াৰ গোন্ধটো অলপ ভাল আহে মানে ৰ'দত নিদিলে ইয়াৰ গোন্ধটো অলপ বেলেগ ধৰণৰ হৈ যায় আৰু এইটো ব্লাউজ হয় হাতখন দীঘলকৈ আছিলে আৰু এই দুযোৰ মই এতিয়া ৰ'দত দি লওঁ তাৰ পিছত পটাপট ভাত ৰান্ধিব লাগিব কাম আছে বহুত এইখিনি কৰি লোৱাৰ পিছতে এয়া ধান দোৱাই আছে চাহ আনিলো লগতে বাৰীৰ পৰা ধনিয়া উঘালি ললো আজি প্ৰথম খাম ধনিয়া আৰু এই ধনিয়াটো যে আসাম ধনিয়া কি ধুনীয়া গোন্ধ নহয়নে শাকখিনিত মানে দালি বা কিবাহত দি দিলে ইয়াৰ মানে সোৱাদটোৱে বহুত সুকীয়া হৈ যায় আৰু এতিয়া এখিনি চিঙি মেলি ললো আৰু ঘৰত যেহেতু ভাত ৰান্ধিবগৈ লাগিব এইফালে খুৰী আৰু বৌ দুগৰাকীয়ে দাইছে আজি বৰ বিশেষ নাই মানুহ দুগৰাকীকে পালে আৰু এইখিনি দেখিছে ধানৰ মুঠি এয়া দাই গৈছে এতিয়া মই ঘৰলৈ জলদি যাওঁ গৈ ভাত ৰান্ধি আকৌ যেহেতু বিয়া আছে সন্ধিয়ালৈ ভাত ৰান্ধি ল'ব লাগিব এয়া ভাত ৰান্ধি মেলি হৈ গ'ল কবি সবজি ব্ৰইলাৰ কণী অকমান ভাজিছিলো আচাৰ দালি তেনেকৈ আৰু আঙুঠি পিন্ধোৱা হৈ গ'ল কিন্তু আঙুঠিটো মই আজিহে ভালকৈ দেখাই পাইছো আৰু আপোনালোককো দেখুৱাই দিছো লগতে তাই হাতত দিয়া কাপোৰযোৰ পিন্ধিছে এয়া চাওকচোন একেবাৰে ৰেডি টু ওৱেৰ কৰি দিছিলে কাপোৰযোৰ খুব ধুনীয়া লাগিছে তাইক এইটো কালাৰত ব্লাউজটো খুব ধুনীয়া ফিটিং চিলাইছে যি গৰাকীয়ে চিলাইছে মানে ফোনতে দিছিলে জোখটো খুব ধুনীয়া লাগিছে কাপোৰযোৰ তাইৰ সৈতে নহয়নে বাৰু আৰু এতিয়া আবেলি 4টা বাজিছে আমি ওলালো বিয়াখন খাবলৈ সৰু ভণ্টিৰ লগত ডাঙৰ ভণ্টি নাযায় যেহেতু যোৱাকালি তাই আঙুঠি পিন্ধোৱা হৈছে যাব নাপায় দেখি তাই নাযায় লগতে আৰু এগৰাকী ভণ্টি গৈছিল আৰু ভিডিঅ' নকৰো বুলি ভাবিছিলে ইমান কিউট ছোৱালীজনী চকচোন কণমানিজনী চাদৰ মেখেলা পিন্ধি মানে বতাহখন লৈ ইমান ধুনীয়া হাঁহি মুখেৰে ওলাই আহিছে ন মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলো বিয়া আছিল ভণ্টিৰ লগৰ এগৰাকীৰ তিনিচুকীয়াত দিছিলে বিবাহ ভৱনত ময়ো গৈছিলো লগতে মোকো যেহেতু ইনভাইট কৰিছিলে আৰু খুব মৰম লাগিছে কইনাজনী ৰিয়েলিটো কিন্তু কইনাজনী মাতে কথাই খুব মৰম লগা দেই এয়া আমি এতিয়া খানা খাইছো সিম্পল খানা খাইছো মই প্ৰথমে খুব ভাল লাগিলে খানাটো খুব টেষ্টি এফালে পৰি লগতে আমি এটাই কিজনী এই লাইনটো মানে গোটেইটো আমি গোটেইখিনি একেলগতে গৈছো এতিয়া একেলগতে বহি খানাটো খাই লৈছো খাই লৈ ফটোশ্বুট কৰিব ইহঁতি লগৰখিনি আৰু লগৰ আটাইখিনিয়ে চাওকচোন ইমান ধুনীয়াকৈ ফটোখন উঠাইছে ভাল লাগিছে মানে আৰু মৰম লগা কইনাজনী হৈছে এইজনী খুব ভাল লাগিলে বিয়াখনত গৈ আশা কৰিলো আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি ব্যস্ততাৰ মাজেৰে দিনটো কটাইছিলো তাকে আপোনালোকক অকণমান দেখালো আজিলৈ আহিছো দেই বাই